ভুয়া পৰিচয় ফেসবুক একাউণ্টেৰে বিভিন্নজনক প্ৰতাৰণা। সাহিত্য ক্ষেত্ৰখনত কম সময়ৰ ভিতৰতেই চাঞ্চল্যৰ সৃষ্টি কৰা পৰিধি শৰ্মাৰ পৰিচয় উদ্ধাৰ। CIDৰ তদন্তত ফাদিল সবিশেষ তথ্য। শেহতীয়াকৈ অসমৰ সমালোচনামূলক সাহিত্যৰ জগতখনত ডক্টৰ পৰিধি শৰ্মা নামটোৱে বিশেষভাৱে পৰিচিতি লাভ কৰিছিল। ফেচবুকত ভুৱা পৰিচয়েৰে একাউণ্ট খুলি সমালোচনামূলক সাহিত্য ক্ষেত্ৰখনত কম সময়ৰ ভিতৰতেই চাঞ্চল্যৰ সৃষ্টি কৰিছিল ডক্টৰ পৰিধি শৰ্মাই। তেওঁৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ গোচৰো ৰুজু কৰিছিল অসম আৰক্ষীয়ে। অসমৰ বহু বুদ্ধিজীৱীক অন্ধকাৰত ৰাখি স্বপ্ন নামেৰে বৌদ্ধিক জগতখনত খলকনিৰ সৃষ্টি কৰা ডক্টৰ পৰিধি শৰ্মাৰ প্ৰকৃত পৰিচয় অৱশেষত উদ্ধাৰ কৰিলে অসম আৰক্ষীৰ CID শাখাই। এজন ৰহস্যময় যুৱকে ভুৱা পৰিচয়েৰে লিখা মেলা কৰাৰ লগতে বহু বুদ্ধিজীৱীৰ সৈতে মহিলাৰ মাতেৰে কথা পাতি ইমান দিনে আভুৱা ভাৰি আহিছিল। কিন্তু সাহিত্যৰ ক্ষেত্ৰখনৰ পৰা অসম চৰকাৰৰ বিত্ত বিভাগৰ এখন সমিতিত স্থান পোৱাৰ পাছত তেওঁৰ পৰিচয়ৰ ওপৰত সন্দেহৰ সৃষ্টি হয়। লক্ষণীয়ভাৱে ডক্টৰ পৰিধি শৰ্মাই দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে পৰিচয় দি আহিছিল। নাৰীৰ নাম আৰু কণ্ঠেৰে বহুতক প্ৰবঞ্চনা কৰি এতিয়া হলঠেকত পৰিছে ধ্ৰুৱজ্যোতি শইকীয়া নামৰ এই যুৱকজন। দিখৌমুখ ভৰলুৱাৰ নিবাসী ধ্ৰুৱজ্যোতি শইকীয়াই পৰিধি শৰ্মাৰ স্বপ্ন নামত ইমান দিনেই প্ৰবঞ্চনা কৰি আহিছিল বহু লোকক। পিছে কিয় এনে কাম কৰিছিল ধ্ৰুৱজ্যোতিয়ে? আচলতে মই সেইটো কাল্পনিক নামে মই আপোনাক এতিয়া সেইটো কথা কেনেকৈ সেইটো সময়ত মনলৈ আহিলে নামটো ভাল, কাৰণ এই নামৰ মানুহ কোনো নাই ইয়াত। কোনো মোক কাকো আকৌ ব্লেম কৰি লিখাও নাই, মই ক'লো সেইটো নিজৰ সৃষ্টিহে। মই ফোন কৰিলে মাত্ৰ তো ফোনত এনেকুৱা এতিয়া মানুহে কয়, এতিয়া মই এতিয়া সেইটো এতিয়া আপোনাক এতিয়া মই কেনেকৈ এতিয়া কওঁ এতিয়া আপোনাৰ কণ্ঠ, কাৰণ মইতো কথা পাতোঁ আৰু আপোনাৰ তো পেপাৰটো যিহেতু ছদ্মনামতে যিহেতু লিখিছোঁ, মই লেখা মেলা যোগেদিয়ে চিনাকি, যদি সঁচা পৰিচয় তেতিয়া ছদ্মনামৰ কোনো সেইটো নাথাকিব। আচলতে লেখাবিলাকৰ যিটো তীক্ষ্ণতা, চুকক লৈহে কিছুমান বিপদত পৰিহে মই ছদ্মনামত লিখিবলগীয়া হৈছে। যিখিনি মোৰ আপুনি টাইমলাইনটো চেক কৰিলেই পাব, কোনো ধৰণৰ লোক ফটো আপলোড কৰোঁ কিবা, অকল মাত্ৰ মোৰ লেখাবিলাকে তাত আপডেট হৈ আছে। আৰু মই সেইবোৰ কোনো দিন ডিলিটো কৰা নাই, সেইভাগেই আছে। কাৰণ মই যিহেতু মই ভাবোঁ যে দেশৰ কাৰণে মই একো বিপদজনক কাম কৰা নাই, মাত্ৰ মই অকল লিখিছিলোঁহে, বাকী কোনো ধৰণৰ অভিযোগ নাই। ৩৬ বছৰীয়া ধ্ৰুৱজ্যোতিয়ে প্ৰথমে ধ্ৰুৱজ্যোতি শইকীয়াৰ নামতেই লিখা মেলা কৰিছিল। কিন্তু লেখাবোৰ যি গুৰুত্ব সহকাৰে প্ৰকাশ হ'ব লাগিছিল ঠিক সেইদৰে প্ৰকাশ হোৱা নাছিল। সেয়েহে তেওঁ ২০২২ চনত পৰিধি শৰ্মা স্বপ্ননাম লৈ লেখাবোৰ কাকত আলোচনী আদিলৈ পঠিয়াইছিল। সামাজিক মাধ্যমতো তেতিয়াই পৰিধি শৰ্মাৰ নামত এটা ফেচবুক একাউণ্ট খুলিছিল, য'ত তেওঁ ডক্টৰ পৰিধি শৰ্মা বুলি লিখি নিজকে দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে পৰিচয়ত উল্লেখ কৰিছিল। গণিত বিষয়ত স্নাতক ধ্ৰুৱজ্যোতিৰ প্ৰকৃত পৰিচয়তকৈ পৰিধি শৰ্মা নামেৰে লিখা মেলা কৰাত সকলোৱে তেওঁৰ লেখাবোৰ গুৰুত্ব সহকাৰে লোৱা দেখি তেওঁ সেই নামেৰে লিখা মেলা কৰিবলৈ ধৰে। পৰিধি শৰ্মা একাউণ্টত ব্যৱহাৰ কৰা ফটোখন আছিল কৰ্ণাটকৰ এগৰাকী IAS বিষয়াৰ ফটো। পৰিধি শৰ্মাৰ পৰিচয় সন্দৰ্ভত সৃষ্টি হোৱাৰ সন্দেহৰ অৱসান ঘটাবলৈ পলাশ ৰঞ্জন বৰুৱাই এটা গোচৰ তৰিছিল। ৪ ফেব্ৰুৱাৰী ২০২৫ত এই গোচৰ ৰুজু কৰা হৈছিল CIDৰ উলুবাৰী মুখ্য কাৰ্যালয়ত। মূলতঃ ইমেইল, ফেচবুকৰ উৎস ব্যৱহাৰেৰে পৰিধি শৰ্মাৰ কাষ চাপিবলৈ সক্ষম হৈছিল CID। পৰিধি শৰ্মাৰ নামত দুটা ফোন নম্বৰ ব্যৱহাৰ কৰা হৈছিল। দুয়োটা ফোন নম্বৰ আছিল ধ্ৰুৱজ্যোতি শইকীয়া নামৰ যুৱকজনৰ নামত। কেৱল পৰিধি শৰ্মাই নহয়, আন দুগৰাকী মহিলাৰ স্বপ্ন নাম লৈ আছিল ধ্ৰুৱজ্যোতি শইকীয়াই। এই সকলোবোৰ কথা স্বীকাৰ কৰিছে ধ্ৰুৱজ্যোতিয়ে। ভুল হ'ল কোৱা আচলতে, একচুৱেলি সেইটোকে কৈছে যে ডেজিগনেশ্যনটো দিব নালাগিছিলে, সেইটোৱে ভুল হৈছিলে। বাকী আপুনি কি বুলি দিছিলে ডেজিগনেশ্যনটো? দিল্লী বিশ্ববিদ্যালয় বুলি দিছিলোঁ, পদাৰ্থ বিজ্ঞানৰ। সেইটোৱে। সেই ফটোখন আচলতে একচুৱেলি বাহিৰৰ ফটো, অসমৰ নহয়। কাৰো এজন এগৰাকী IAS বিষয়া আছিলে তেওঁ। সেইটো ফেচবুকতে পোৱা, অকল মাত্ৰ মই প্ৰফাইলটো এইটো ফটো কোনো কাকো দিয়াও নাই, ফেচবুকত কোনো আপলোডো কৰা নাই, কোনো একোৱে প্ৰব্লেম নাই। এইটো ৪ বছৰ আগতে মই ২১ চনৰ পৰাই পৰিধি শৰ্মা নামত লিখি আছোঁ। ২১ চনৰ পৰা যিটো ৫ বছৰ হ'লেই। স্বপ্ন নাম লৈ লেখা মেলা কৰাটো অপৰাধ হ'ব নোৱাৰে যদিও ধ্ৰুৱজ্যোতিয়ে কেইবাটাও আইনৰ দৃষ্টিৰে অপৰাধ সংঘটিত কৰিছিল। ধ্ৰুৱজ্যোতিৰ দক্ষতা আৰু প্ৰতিভা পৰিধি শৰ্মাৰ নামত তেওঁ প্ৰকাশ কৰাৰ বিপৰীতে
কিন্তু বহুবোৰ অপৰাধ ইয়াৰ জৰিয়তে সংঘটিত কৰিছিল তেওঁ ফোনত মহিলাৰ কণ্ঠস্বৰে ঘণ্টাৰ পাছত ঘণ্টা ধৰি বিশেষ কিছু ব্যক্তিৰ সৈতে বাৰ্তালাপতো মিলিত হৈছিল এই কথা প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ আছে লেখামেলাক বাদ দি এনেদৰে পৰিধি শৰ্মাৰ নামত ধ্ৰুৱজ্যোতিয়ে যি কৰিছিল সেয়া আন এক অনুসন্ধানৰ বিষয় এই কাহিনীবোৰৰ উন্মোচনে পৰিধিৰেই নহয় আন বহু প্ৰতিষ্ঠিত লোকৰ মুখাৰ আঁৰৰ মুখবোৰ খোল খাই পৰাৰ ভয় আছে অৱশ্যে তেওঁ আন এক সত্যকো তুলি ধৰিলে যাৰ প্ৰতিষ্ঠা আৰু সৌন্দৰ্য থাকিলেহে এই ক্ষেত্ৰখনত সকলোবোৰ সম্ভৱ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক